ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো এটা ডাঙৰ খবৰ। কৰ্মচাৰীসকললৈ বৃহৎ সকাহ, অৱশেষত ন্যায়ালয়ে দিলে ৰায়। ৰাজ্যৰ হাজাৰ হাজাৰ কৰ্মচাৰীৰ বাবে আহিছে এই বৃহৎ সুখবৰ। সবিশেষ আপোনালোকক জনাব বিচাৰিছো, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এইবাৰ মাষ্টাৰ ৰোল কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ নিৰ্দেশ দিছে সুপ্ৰিম কোৰ্টে। অসম চৰকাৰক সৰ্বোচ্চ ন্যায়ালয়ৰ তীব্ৰ সমালোচনা। কেৱল প্ৰাৰম্ভিক নিযুক্তি মঞ্জুৰীপ্ৰাপ্ত পদৰ বিপৰীতে হোৱা নাছিল বাবে কৰ্মচাৰীসকলক নিয়মীয়াকৰণৰ সুবিধাৰ পৰা বঞ্চিত কৰিব নোৱাৰি। অসম চৰকাৰ মাষ্টাৰ ৰোল কৰ্মচাৰী সুখেন্দু ভট্টাচাৰ্য আৰু অন্যান্যই দাখিল কৰা দেৱানী আপিলৰ শুনানি গ্ৰহণ কৰি বৃহস্পতিবাৰে প্ৰদান কৰা এটা গুৰুত্বপূৰ্ণ ৰায়দানত এই কথা স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে। বিশেষকৈ যেতিয়া চৰকাৰে দশকৰ পাছত দশক ধৰি উক্ত কৰ্মচাৰীসকলৰ সেৱা গ্ৰহণ কৰি আহিছে, তেনে ক্ষেত্ৰত এই অজুহাতত গ্ৰহণযোগ্য নহয় বুলি স্পষ্ট কৰি দিয়ে ন্যায়ালয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ ৰায় খাৰিজ কৰি পঞ্জীয়নভুক্ত মাষ্টাৰ ৰোল কৰ্মচাৰীসকলৰ সপক্ষে এই ৰায়দান কৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰ খণ্ড বিচাৰপীঠে। অসম চৰকাৰ বিভিন্ন বিভাগত নিয়োজিত বৃহৎ সংখ্যক মাষ্টাৰ ৰোল কৰ্মচাৰীয়ে দাখিল কৰা আবেদনৰ ভিত্তিত কেবিনেট নীতিৰ আধাৰত এই ৰায় প্ৰদান কৰা হৈছে। আবেদনকাৰী কৰ্মচাৰীসকলে এক দশকৰো অধিক সময় ধৰি চৰকাৰী বিভাগসমূহত কাৰ্যভাৰ গ্ৰহণ কৰি আহিছে আৰু বিভাগসমূহত নিয়মীয়া ধৰণৰ কাৰ্য সম্পাদন কৰি আহিছিল। উল্লেখ্য যে পূৰ্বে অসম চৰকাৰে এটা কেবিনেট নীতিৰ জৰিয়তে অনুৰূপ অৱস্থাৰ পৰা প্ৰায় 30,000 কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰিছিল, কিন্তু এই আবেদনকাৰীসকলক সেই সুবিধাৰ পৰা বঞ্চিত কৰা হৈছিল। আদালতে পৰ্যবেক্ষণ কৰি কয় যে প্ৰাৰম্ভিক নিযুক্তি প্ৰক্ৰিয়া অনুসৰি মঞ্জুৰীপ্ৰাপ্ত পদৰ বিপৰীতে হোৱা নাছিল বাবে এই আবেদনকাৰীসকলক নিয়মীয়াকৰণ কৰিব নোৱাৰি বুলি ৰাজ্য চৰকাৰে কৰা যুক্তি আমি গ্ৰহণ কৰিবলৈ অসমৰ্থ। ৰাজ্য চৰকাৰে 1993 চনৰ 1 এপ্ৰিলৰ পূৰ্বে আবেদনকাৰীসকলক কামত নিয়োজিত কৰিছিল আৰু দশক ধৰি তেওঁলোকৰ সেৱা ধাৰাবাহিকভাৱে ব্যৱহাৰ কৰি আহিছে। তদুপৰি চৰকাৰে নিজে এটা কেবিনেট নীতি প্ৰস্তুত কৰি 30,000 অনুৰূপ কৰ্মচাৰীক নিয়মীয়াকৰণ কৰিছে। গতিকে এতিয়া উমা দেৱী গোচৰৰ ৰায়ৰ এক সংকীৰ্ণ বা কাৰিকৰী ব্যাখ্যাৰ আশ্ৰয় লৈ চৰকাৰে এই আবেদনকাৰীসকলক বাদ দিব নোৱাৰে। বিচাৰপীঠখনে স্পষ্ট কৰি দিয়ে যে মাষ্টাৰ ৰোলত কৰ্মচাৰী নিযুক্তি দিয়াটো ৰাজ্য চৰকাৰৰ এক দীৰ্ঘদিনীয়া ব্যৱস্থাত পৰিণত হৈছে। এই কৰ্মচাৰীসকলক কোনো সাময়িক বা ঋতুভিত্তিক কামৰ বাবে নিয়োগ কৰা হোৱা নাছিল, বৰঞ্চ তেওঁলোকে দশক ধৰি নিৰৱচ্ছিন্নভাৱে সেৱা আগবঢ়াই আহিছে। ৰাজ্য চৰকাৰৰ স্থিতিক সমালোচনা কৰি উচ্চতম ন্যায়ালয়ে কয় যে যেতিয়া এক শ্ৰেণীৰ কৰ্মচাৰীক কোনো সুবিধা প্ৰদান কৰা হয়, তেতিয়া অনুৰূপ পৰিস্থিতিত থকা আন এচাম কৰ্মচাৰীক সেই একে সুবিধাৰ পৰা বঞ্চিত কৰিব নোৱাৰি। এনে কাৰ্যই সংবিধানৰ 14 নং অনুচ্ছেদৰ সমতাৰ অধিকাৰ উলংঘা কৰে। এই সন্দৰ্ভত ন্যায়ালয়ে জাগনো বনাম ইউনিয়ন অৱ ইণ্ডিয়া গোচৰৰ পূৰ্বৰ ৰায়ৰ প্ৰসংগ উল্লেখ কৰে, য'ত কোৱা হৈছিল যে কৰ্মচাৰীসকলক বছৰৰ পাছত বছৰ ধৰি অস্থায়ী আখ্যা দি তেওঁলোকৰ পৰা নিয়মীয়া কাম আদায় কৰা প্ৰথাটোক ন্যায়পালিকাই সদায় গৰিহণা দি আহিছে। উচ্চতম ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ ৰায়ৰ জৰিয়তে সুখেন্দু ভট্টাচাৰ্য আৰু অন্যান্য বনাম অসম ৰাজ্য আৰু অন্যান্য গোচৰৰ আবেদনসমূহ গ্ৰহণ কৰি কৰ্মচাৰীসকলৰ সপক্ষে ৰায় প্ৰদান কৰিছে। এতিয়া এই মাষ্টাৰ ৰোল কৰ্মচাৰীসকলে নিশ্চিতভাৱে ন্যায় লাভ কৰিব আৰু ৰাজ্য চৰকাৰে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। এয়াই আছিল আমাৰ এই ভিডিঅ'টোত। পৰৱৰ্তী খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।